যেনেকে অসমৰ পৰা অলিম্পিকত লভলীনা বৰগোহাঁই যাব পাৰিলে তেনেকে আমাৰ পেৰা অলিম্পিয়াড সকলৰ মাজতো বহুত কেপাসিটি আছে আমি নেক্সট অলিম্পিকৰ কাৰণে অসমৰ পৰা আমি ডেফিনেটলি ৰিপ্ৰেজেন্ট কৰিব পাৰিম যদি আমি ভাল ধৰণে চেষ্টা কৰি থাকো উদয়াচলে আমাৰ যি নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট কৰিলে ই এটা বহুত আদৰণীয় পদক্ষেপ আৰু মই আশা কৰো যে অলিম্পিকলৈকে আমাৰ অসমত এনেকুৱা পেৰা অলিম্পিক ইভেন্টস আৰু হৈ থাকিব যাতে আমাৰ প্লেয়াৰ সকলে অলিম্পিকৰ কাৰণে এইম কৰিব পাৰে অলিম্পিকত যাব পাৰে আৰু অসম চৰকাৰৰ পৰা পেৰা অলিম্পিক সকলক আমি সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াম সেই প্ৰতিশ্ৰুতিও মই আজিৰ এই অনুষ্ঠানতে দিব বিচাৰিছো 17 বছৰ আগতে আমাৰ পাণ্ডুত 4 গৰাকী দিব্যাংগ শিশুক লৈ উদয়াচলৰ যাত্ৰা আৰম্ভ হৈছিল আজি উদয়াচলে 100 জনতকৈও বেছি দিব্যাংগ শিশুৰে নিজৰ পৰিয়াল নিৰ্মাণ কৰিছে মই উদয়াচলক বহুত অভিনন্দন জনাইছো আৰু বিশেষকৈ মই উদয়াচলক ধন্যবাদ জনাইছো যে নিজৰ দিব্যাংগ শিশুসকলক পৰিয়ালৰ দৰে মৰম কৰাৰ উপৰিও সকলো ধৰণৰ সুবিধা দিয়াৰ উপৰিও পেৰা অলিম্পিকৰ বাবেও তেওঁলোক আগবাঢ়ি অহাৰ কাৰণে বা আমাৰ দিব্যাংগসকলৰ ক্ৰীড়াৰ ক্ষেত্ৰখনো বিকশাই তোলাৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে মই আমাৰ দিব্যাংগ শিশুসকলক আৰু এবাৰ কৈছো যে পঢ়া শুনাতে হওক খেলাতে হওক অসম চৰকাৰে যিমান সহায় কৰিব লাগে আমি আপোনালোকক সকলো সহায় কৰিম মাত্ৰ আপোনালোকে খেলি যাওক পঢ়ি যাওক আৰু দেউতামাৰ নাম উজ্জ্বলাই তোলক সকলোৱে এটা মনত তেওঁলোকৰ ধাৰণা থাকে যে আমাৰ দিব্যাংগ শিশুসকলে কিমান কৰিব পাৰে কিন্তু মই বিশ্বাস কৰো আমাৰ দিব্যাংগ শিশুসকলে যদি চেষ্টা কৰে আমি আকাশ চুব পাৰিম আমি যিমান কৰিব পাৰো তাতকৈ আমি বেছি কৰি দেখুৱাব পাৰিম এণ্ড উই কেন মেক আৱাৰ পেৰেণ্টছ প্ৰাউড পাৰোনে নোৱাৰো আমি দেউতামাক পাৰিম নে নোৱাৰিম আৰু ভালকৈ খেলিম নে নাই আমি সকলোৱে আমি ৰেগুলাৰ প্ৰেক্টিছ কৰিম ভাল কৰি খেলিম আৰু খেলাৰ কাৰণে কিবা সুবিধা লাগিলে মামাক লগে লগে কলে হল হ'ব খেলাৰ কাৰণে ইকুইপমেন্ট লাগে ড্ৰেছ লাগে কোচ লাগে যি লাগে মামাক খালি খবৰ দিলে হৈ যাব হ'ব একদম সকলোৱে ভাল কৰি খেলিব লাগে আৰু অহাবাৰ অলিম্পিক অসম আৰু নৰ্থ ইষ্টৰ পৰা অলিম্পিক মেডেল জিকিব লাগিব পাৰিম নে নোৱাৰিম আমি সকলোৱে ডাঙৰ কৰি ক'ব লাগে পাৰিম নে নোৱাৰিম আমি ঠিক আছে আজি আমাৰ ইমান ধুনীয়া খেল হল ইমান ধুনীয়া স্পৰ্টছ মিট হল আমাৰ লৰা ছোৱালী বিলাকে ইমান ধুনীয়া খেলিলে কিন্তু লৰা ছোৱালী বিলাকক খেলুৱৈ বনাবৰ কাৰণে কোনে অনুপ্ৰেৰণা যোগালে কষ্ট কোনে কৰি আছে আমাৰ কাৰণে আটাইতকৈ কষ্ট কোনে কৰি আছে আমাৰ দেউতামাই কৰি আছে হয় নে নহয় সেই কাৰণে আজি সকলোৰে দেউতা মাকলৈও মই মোৰ ফালৰ পৰা আৰু চৰকাৰৰ ফালৰ পৰা বহুত শ্ৰদ্ধা আৰু সেৱা জনাইছো